হেল্ল' নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আৰু আজি আহিছোঁ মই মোৰ নিজৰ গুৰুৰ স্কুলত দিয়া কৰ্মশালালৈ। আপোনালোকক আজি সৰু সৰুকৈ ক্লিপ দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো একদম এণ্ডলৈকে একদম স্কিপ নকৰাকৈ চাই থাকিব। অকণমানিকৈ আপোনালোকক ক্লিপ দেখাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। বলক এতিয়া ভিডিঅ' দেখাওঁগৈ। এয়া মই বৰ্তমান ক্লাছৰুমৰ ভিতৰলৈ সোমাই আহিয়ে দেখিলোঁ যে তেওঁলোকে অলৰেডি ষ্টাৰ্ট কৰিলেই। মানে যিহেতু নৃত্য অনুষ্ঠান বা যিয়ে অনুষ্ঠান হওক, প্ৰথমে ষ্টাৰ্ট কৰাৰ আগত আমি সকলোৱে নটৰাজ দেৱক প্ৰণাম জনাই লওঁ। তো এই নটৰাজ দেৱক প্ৰণাম জনাই মেলি ধুনীয়াকৈ আমি সেৱা কৰি ল'লোঁ। সেৱা তেওঁলোকে কৰিলে, ল'ৰা ছোৱালীখিনিও কৰিলে, মই ভিডিঅ' কৰি আছোঁ আৰু তাৰপৰা ধুনীয়াকৈ তেওঁলোকে এতিয়া এয়া গুৰু বন্দনা দি ষ্টাৰ্ট কৰিব তেওঁলোকৰ ডান্স। চ' আপোনালোকে জনাব কেনেকুৱা হয় কি নাই। উজ্জ্বল সাধনা নৃত্য কেন্দ্ৰৰ তৰফৰ ফালৰ পৰা 6 দিনীয়া এটি গ্ৰীষ্মকালীন কৰ্মশালা, নৃত্যৰ কৰ্মশালা আমি আয়োজন কৰিছোঁ। তাৰপাছত আজি আকৌ গ্ৰীষ্মকালীন বন্ধৰ কাৰণে অনুষ্ঠানত মোক নিমন্ত্ৰণ জনালে। তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ তোমাক। মোৰ সৌভাগ্য এখন উজ্জ্বল বুলি ক'বলৈ গ'লে উজ্জ্বল এটা নক্ষত্ৰৰ দৰে যিদৰে পোহৰাই তুলিছে এই সাধনা। ৰ'ব গাইজ, নাচটো বাৰু চাব, জনাম বাৰু আপোনালোকক কি নাচ। কিন্তু তাৰ আগতে জনাই লওঁ, এই যে সৰু সৰু ভণ্টিহঁতক শিকাই আছে আৰু আমি এই দুজনী আছোঁ দেই, ছাইডত এজনী পিংক কালাৰ ফ্ৰক আৰু সেইফালে এজনী পাৰ্পল কালাৰ কুৰ্তি। আমি আকৌ এওঁলোকৰ লগত সৰু ল'ৰা ছোৱালী হৈ গৈ আমিও ডান্স শিকিব ল'লোঁ আকৌ দেই। একদম বেয়া দিছোঁ আৰু ৰাইজ। আমি মানে আমাক কৈ আছে যে যোৱা তোমালোকে ভালকৈ শিকাই দিয়া। আমি আকৌ ওলোটাই শিকিবলৈহে গৈছোঁ। যিহেতু এতিয়াও শিকিবলৈ বহুতখিনিয়ে বাকী আছে, তেওঁলোকৰ পৰা শিকাও এটা আনন্দই বেলেগ ন। কোনোবাই কিবা এটা শিকিলে যে আমি আগবাঢ়ি যাওঁ, এতিয়াও আমাৰ সেই আদতটো নগ'লেই আৰু। মই যে ৰখি দিলোঁ ৰাইজ, ৰখি দিলোঁ মানে লাজেই লাগি গ'ল। তাৰপৰা এইটো নাচ চাওক, এতিয়া ধুনীয়াকৈ নাচিছোঁ ইয়াত। এই নাচটো অলপ ডাঙৰ ছোৱালীখিনিয়ে নাচিছে দেই ৰাইজ, কেনেকুৱা হৈছে জনাব। তাৰপিছত ষ্টাৰ্ট হৈ গ'ল আমাৰ এয়া ফটো ছেশ্যন। আজিলৈ ইমানেই, আকৌ এটা ভিডিঅ'ত লগ পাম। বাই বাই।